रोमांचकर सेमिफाइनल मैचत भारतीय दले डिफेंडिंग चेम्पियन इंग्लैंडक परास्त कर भारतीय दले फाइनल उपनीत हले। मैचखনত प्रथमे इंग्लैंडे टसत जिकी भारतीय दलक बेटिंगर कारणे आमंत्रित जनाइছিল और बेटिंग आरम्भ कर भारतीय दले 171 रान संग्रह करिছিল। पिच अनुयायी भारतीय दले जी 171 रान संग्रह करिছিল इयाते अनुमान पा गइছিল जे এই पिचत 145 বা 155 रानर स्कोर फाइटिंग टोटाल हब और विराट कोहली ऋषभ पंत और शिवम दुबे व्यर्थ হৈছিল যদিও অধিনায়ক रोहित शर्माই সম্পূৰ্ণ দায়িত্বভাৰ নিজৰ কান্ধত লৈছিল আৰু সূৰ্য কুমাৰ যাদৱক লগত লৈ এটা 73 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল আৰু এই পাৰ্টনাৰশ্বিপৰ বলতে যেন ইংলেণ্ড পিছ পৰি গৈছিল আৰু দুও মিলি যি এটা পাৰ্টনাৰশ্বিপ কৰিছিল এই পাৰ্টনাৰশ্বিপৰ বলতে শেষলৈকে ভাল এটা প্লেটফৰ্ম তৈয়াৰ হৈছিল যাৰ কাৰণে ফিনিচাৰ বেটাৰসকলে ভালদৰে ফিনিচিং দিব পাৰিছিল আৰু মেচখনত रोहित শৰ্মাই অধিনায়ক হিচাপে অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু পূৰ্বৰ মেচখনত যিদৰে 92 ৰানৰ এটা ডাঙৰ ইনিংছ খেলিছিল আৰু এই মেচখনত পিচ অনুযায়ী 92 ৰানৰ সমান মূল্য আছিল আৰু रोहित शर्माको सूर्य कुमार यादवो ভাল সহযোগ আগবঢ়াইছিল আৰু सूर्य कुमार यादवे केवल मात्र 36টা বলৰ সন্মুখীন কৰি 47 ৰানৰ এটা তুফানী ইনিংছ খেলিছিল আৰু सूर्य कुमार यादवे যি ধৰণে শট খেলিছিল ইয়াৰ মূলতেই ইংলেণ্ডৰ বলাৰসকলে সকলো সময়তে আণ্ডাৰ প্ৰেছাৰত থাকিছিল আৰু পিছলৈ ফিনিচিঙত হাৰ্দিক পাণ্ডিয়াও ভাল ফিনিচিং দিছিল 13টা বলৰ সন্মুখীন কৰি 23 ৰানৰ স্কোৰত আউট হৈছিল যদিও স্ট্ৰাইক ৰেট মেইনটেইন কৰি খেলি আছিল। তাৰোপৰি ৰবীন্দ্ৰ জাদেজাও এই মেচখনত ভাল এটা ফিনিচিং দিয়া দেখা গ'ল। জাদেজাই কেৱল মাত্ৰ 9 বলৰ সন্মুখীন কৰি 17 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিল আৰু সকলো খেলুৱৈৰ সৰু সৰু কণ্ট্ৰিবিউট লৈ ভাৰতীয় দলে 171 ৰানৰ বিশাল এটা স্কোৰ কৰি তুলিছিল আৰু সেমিফাইনালৰ দৰে ডাঙৰ ষ্টেজত কোনো দলে যদি 160 প্লাস ৰান স্কোৰ লগাই দিয়া বৰ্ডত তেনেহ'লে বিৰোধী দল সকলো সময়তে যেন আণ্ডাৰ প্ৰেছাৰত থাকিব আৰু হেয়াই হৈছিল আৰু প্ৰথমৰে পৰা ইংলেণ্ডৰ অধিনায়ক জৰ্জ বাটলাৰে ভাল আৰম্ভণি কৰিব ধৰিছিল যদিও অক্ষৰ পেটেলে যি ধৰণে বলিং কৰিছিল ইয়াৰ আগত ইংলেণ্ডৰ বেটাৰসকলে ধৰাশায়ী হৈছিল আৰু অক্ষৰ পেটেলে প্ৰথমতে ব্ৰেক থ্ৰু দিছিল। তাৰোপৰি জাসপ্ৰীত বুমৰাহে অক্ষৰ পেটেলৰ ব্ৰেক থ্ৰু দিয়াৰ পিছত যি এটা পাৰ্টনাৰশ্বিপ কৰিব লাগে উইকেট লোৱাত সেই ক্ষেত্ৰত সমানে সমানে আগুৱাই গৈছিল আৰু অক্ষৰ পেটেলে মেচখনত যি এটা স্পেল কৰিছিল আৰু প্ৰত্যেকটো অভাৰতেই এটা এটাকৈ উইকেট লৈছিল। অক্ষৰ পেটেলে প্ৰথমৰে পৰাই ইংলেণ্ডৰ বেটাৰসকলক ওপৰ জুপুৰি ব্ৰেক থ্ৰু দিছিল আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে দুটাকৈ উইকেট লৈ অক্ষৰ পেটেলে মেচ ভাৰতীয় দলৰ হাতত চিফ্ট কৰি আনিছিল আৰু অক্ষৰ পেটেলৰ স্পেল শেষ হোৱাৰ পিছত কুলদীপ যাদৱে স্পেললৈ আহি যি ধৰণে বলিং কৰিছিল ওপৰ জুপুৰি পাৰ্টনাৰশ্বিপ বজাই ৰাখিছিল উইকেট লোৱাত আৰু কুলদীপ যাদৱে শেষলৈকে যি এটা ইংলেণ্ডৰ শেষ ভৰসা আছিল হেৰি ব্ৰুক আৰু সেই হেৰি ব্ৰুকৰ উইকেট লোৱাৰ লগে লগে যেন ইংলেণ্ড দলৰ পৰাজয় নিশ্চিত হৈছিল আৰু শেষলৈকে কুলদীপ যাদৱেও ইকনমিকেল বলিং কৰিছিল আৰু মিডিল অভাৰত কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে মিলি যি কমিউনিকেশ্যন দিছিলে ভাৰতীয় দলক বলিঙৰ ক্ষেত্ৰত ইয়াৰ মূলতে ইংলেণ্ড দলে দুৱৰে 8 অভাৰৰ স্পেলত 6টাকৈ উইকেট হেৰুৱাইছিল। কুলদীপ যাদৱে মেচখনত 19 ৰান দি 3টাকৈ উইকেট লৈছিল। তাৰ পৰিৱৰ্তে অক্ষৰ পেটেলৰ 23 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু অক্ষৰ পেটেলৰ এই বলিং প্ৰদৰ্শনৰ মূলতে অক্ষৰ পেটেলক মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিল। বুমৰাহেও শেষলৈ ভাল বলিং কৰিছিল আৰু জসপ্ৰীত বুমৰাহে 2.4 অভাৰ বলিং কৰি কেৱল মাত্ৰ 12 ৰান ব্যয় কৰাৰ বিনিময়ত 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু সেমিফাইনেলৰ দৰে ডাঙৰ ষ্টেজত ভাৰতীয় দলৰ খেলুৱৈসকলে যি ধৰণে প্ৰদৰ্শন কৰিলে ইয়াৰে পৰাই বুজিব পৰা যায় যে ফাইনেল মেচখনতো ভাৰতীয় দলে ভাল প্ৰদৰ্শন কৰিব আৰু সাউথ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতীয় দলে নিশ্চয়কৈ ট্ৰফি জয়লাভ কৰিব। ইয়াৰে কামনা কৰি আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।